তো হেল্ল গাইজ ওয়েলকাম বেক টু আৰ ইউটিউব চেনেল নয়ন ব্লগছ। আৰু যোৱাকালি গুচি গ'ল আমাৰ মানে পলিটিকেল চায়েন্সৰ পৰীক্ষা। আৰু এইখনে হ'ল মানে পলিটিকেল চায়েন্সৰ পেপাৰখন, যিখন মানে 80ৰ পেপাৰ আছিল, যিহেতু মানে প্ৰেক্টিকেল থাকে 20 নম্বৰ। আৰু যিহেতু গোটেইকেইদিনৰে ভিডিঅ' বনাই কৈয়ে আছোঁ যে মোৰ পৰীক্ষা ক'ত কেনেকুৱা কি হ'ল, মানে সেইবাবে ভাবিলোঁ যে পলিটিকেল চায়েন্সৰ ওপৰতো মানে এটা ভিডিঅ' বনাওঁ। আৰু অহাকালিও মানে মোৰ পৰীক্ষা আছে, মানে অহাকালি মোৰ আছে এডভান্স আছামিছ। তথাপিও মানে পলিটিকেলৰ পৰীক্ষা যিহেতু মই ভিডিঅ' বনাই আছোঁ, সেইবাবে ভাবিলোঁ মানে পলিটিকেল চায়েন্সৰ পৰীক্ষাৰ বিষয়ে মানে মই কৈ দিওঁ যে মোৰ কেনেকুৱা হ'ল পৰীক্ষা। আৰু পৰীক্ষাৰ মাজতো মই ভিডিঅ'বিলাক বনাই থকাৰ এটাই কাৰণ যে মোৰ লগতে কাৰ কেনেকুৱা হ'ল পৰীক্ষা সেইটো মই মানে জানিব পাৰিম, যিহেতু আপোনালোকে কমেণ্ট কৰি জনাই আছে সকলোকেইটা পৰীক্ষাত। যিহেতু মই চবকেইটা ভিডিঅ'ৰে কমেণ্ট চেক কৰি আছোঁ, আৰু এইটো ভিডিঅ'টো কমেণ্ট কৰা যে পলিটিকেল চায়েন্সৰ পৰীক্ষাৰ পেপাৰ কেনেকুৱা হ'ল তোমালোকৰ। আৰু আজি একদম মানে ঘৰৰ পৰা অলপমান দূৰত আহি গ'লোঁ ভিডিঅ'টো বনাবৰ কাৰণে, মানে পূৰা মানে পথাৰৰ মাজত। তো এইফালে চাব পাৰে পূৰা খেতি এইবিলাক, তো একদম ধুনীয়া আৰু নিৰল একদম পৰিৱেশ। আৰু ভিডিঅ'বিলাক বনোৱাৰ সময়ত এনেকুৱা ঠাইত আহি কিনে ভিডিঅ'বিলাক বনাব লাগে, কাৰণ ঘৰত থাকিলে মানে কি হয়, অ'ত মানে শব্দটো মানে ভিডিঅ'টো মানে আকৌ কাটি বনাই থাকিব লগা হয়। কিন্তু এনেকুৱা পৰিৱেশত কোনো আপোনাক ডিষ্টাৰ্ব দিব নাহে, তো ধুনীয়াকৈ মানে ভিডিঅ'টো বনাই দিয়ক মানে পূৰা বনাই থাকিব পাৰি আৰু মানে কোনো ডিষ্টাৰ্ব দিব নাহে আপোনাক। আৰু এতিয়া বলকতে পলিটিকেল চায়েন্সৰ পেপাৰখন মোৰ কেনেকুৱা হ'ল, মানে কিমান কি এনচাৰ কৰিলোঁ গোটেইখিনি জনাই আছোঁ আপোনালোকক। আৰু প্ৰথম পেজটো যদি উলটাই চাব যাওঁ, তো 1 নম্বৰী কুৱেশ্যন আহিছিল 6টা, আৰু ইয়াতে মানে 6টাই কৰা গৈছে 1 নম্বৰী কুৱেশ্যন। তো ইয়াতে বাৰু 6 নম্বৰ হ'ল। তাৰপিছত যদি আপুনি 2 নম্বৰী কুৱেশ্যন চাব যায়, তো 2 নম্বৰী কুৱেশ্যন 5টা লিখিব দিছিল, আৰু ইয়াতে এটা। তো এইফালে এটা কৰিছোঁ, 2টা হ'ল, 3টা। আৰু এই 3টা কৰিছোঁ, মানে 2 নম্বৰী কুৱেশ্যন কৰিছোঁ 3টা। আৰু 3 নম্বৰ কুৱেশ্যনটোত আহিছিল মানে ডাইৰেক্ট 12 নম্বৰ, মানে 3 নম্বৰ কুৱেশ্যনটোত 3টা মানে লিখিব দিছিল, 4 নম্বৰকৈ আছিল। আৰু ইয়াতে মাত্ৰ কৰিছোঁ মানে এটা, মানে ইটো কৰা গৈছে মোৰ। বাকীকেইটা কুৱেশ্যন মানে কৰাই নহ'ল। আৰু 4 নম্বৰ কুৱেশ্যনটোত আছিল মানে যিকোনো 2টা মানে লিখিব দিছিল, যিকোনো 2টাত 12 নম্বৰ আছিল। তো পূৰা মানে 12 নম্বৰী কুৱেশ্যন, আৰু এই 2টাত মানে 2টা লিখি থোৱা গৈছে, এই আৰু 2টা মানে লিখি থৈ আহিছোঁ ধুনীয়াকৈ। আৰু 5 নম্বৰী কুৱেশ্যনটো যদি চাই, 5 নম্বৰী কুৱেশ্যনটো লিখিব দিছিল 6টা, কিন্তু লিখিছোঁ মানে 5টা। তো এইফালে 5টা লিখা গৈছে গোটেইকেইটা, কিন্তু এটা মানে লিখা নহ'ল ইয়াৰে। আৰু যিটো 6 নম্বৰ কুৱেশ্যন আছিল, আৰু 6 নম্বৰ কুৱেশ্যনটো মানে 5টা লিখিব দিছিল, 2 নম্বৰকৈ আছিল, মানে 10 নম্বৰ আছিল 6 নম্বৰ কুৱেশ্যনটোত। আৰু ইয়াতে লিখা গৈছে মানে 4টা, মানে এটা লিখা নহ'ল ইয়াতেও। আৰু 7 নম্বৰী কুৱেশ্যনটোতো মানে 3টা লিখিব দিছিল, আৰু আছিল 12 নম্বৰ, মানে এটা কুৱেশ্যনত 4 নম্বৰকৈ আছিল। তো 12 নম্বৰ আছিল যিহেতু, ইয়াতে ধুনীয়াকৈ 12 নম্বৰে লিখি থৈ আহিছোঁ, মানে 3টা কৰি থৈ আহিছোঁ। আৰু নেক্সট যদি 8 নম্বৰ কুৱেশ্যনটো চাব যায়, তো 8 নম্বৰ কুৱেশ্যনতো মানে যিকোনো 2টাত মানে 12 নম্বৰ আছিল, মানে 6 নম্বৰকৈ আছিল এটা কুৱেশ্যনত। কিন্তু ইয়াৰে মানে কেইটা লিখিছোঁ কৈছোঁ, ইয়াৰে লিখা গৈছে মানে এটা কুৱেশ্যন, মানে ইয়াতে 2টা লিখিব দিছিল, এটা লিখা গৈছে, মানে ইয়াতে 6 নম্বৰহে কৰা গ'ল। আৰু এইখিনি হ'ল মানে মোৰ পলিটিকেল চায়েন্সৰ মানে কুৱেশ্যনৰ এনচাৰ। কিমান কৰিলোঁ যদি চাব যাওঁ, তেনেহ'লে মানে 60ৰ ওপৰতে কৰা গৈছে, আৰু পেপাৰ আছিল 80ৰ, মানে মোৰ 60ৰ ওপৰত কৰা গৈছে, ধৰক 62, 63, মানে এনেকুৱা ইমান মানে কৰা গৈছে। আৰু এই ভিডিঅ'টোত তোমালোকে কমেণ্ট কৰি জনোৱা, মানে যিসকলৰ পলিটিকেল চায়েন্স আছিল, তো কিমান কি এনচাৰ কৰিলা, তোমালোকে কমেণ্ট কৰি জনোৱা, ভাল হ'ল নে পৰীক্ষা বেয়া হ'ল পলিটিকেল চায়েন্সৰ। আৰু যিহেতু মানে এডুকেশ্যনটো মই গম পালোঁ যে মোৰে অকল বেয়া হোৱা নাই, এডুকেশ্যনতো মানে বহুতৰে বেয়া হৈছে। তো তোমালোকৰ কমেণ্ট চাই কিনে মই গম পালোঁ। তো এইটো ভিডিঅ'টো কমেণ্ট কৰিবা কাৰ কেনেকুৱা হ'ল মানে পৰীক্ষা। আৰু এনেকৈ মানে চাইকেল লৈয়ে আহিছিলোঁ আৰু পথাৰত। তো এইফালে চাব পাৰে পথাৰৰ পৰিৱেশ। বাকী লগ পাম নেক্সট এটা ভিডিঅ'ৰ সৈতে। চাইকেলৰ ওপৰৰ পৰা আজিৰ ভিডিঅ'টো মানে শেষ কৰি দিলোঁ। বাকী লগ পাইছোঁ নেক্সট ভিডিঅ'ত। আজিলৈ এৰিছোঁ, বাই বাই, জয় অসম, জয় জুবিন দা। নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা।